মই বৰ্তমান উপস্থিত আছো যে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় নলবাৰীৰ আৰু এই নলবাৰীৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত যি অষ্টাদশ লোকসভা নিৰ্বাচন বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটাকৈ সমষ্টি টিহু বৰক্ষেত্ৰী আৰু নলবাৰী বিধানসভা সমষ্টিৰ যি ভোট গণনা সেই ভোট গণনা প্ৰক্ৰিয়া আজি ৰাতিপুৱা 8 বজাৰ পৰা চলি আছে আৰু আমি অসম টাইমৰ দৰ্শকসকলক ৰাতিপুৱাৰে পৰা শেহতীয়াভাৱে যিসমূহ ইয়াৰ দৃশ্য সেই দৃশ্যসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰি আছো আৰু বৰ্তমান শেহতীয়া আপডেট আহি পৰিছে অসম টাইমৰ দৰ্শকসকলক আমি জনাবলৈ চেষ্টা কৰিম যে বৰ্তমান যি এনডিএ মিত্ৰজোঁটে শেহতীয়াভাৱে 292খন আসন লাভ কৰিবলৈ সক্ষম হৈছে 292খন আসনৰ দিশে অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে আৰু শেহতীয়াভাৱে যি ইণ্ডিয়া এলায়েন্সে প্ৰায় 232খন আসনৰ দিশে অগ্ৰগতি কৰিবলৈ সক্ষম হৈছে শেহতীয়া যি আপডেট এই আপডেট মতে বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী তেখেতে বৰ্তমানলৈ 7,80,322টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বিপৰীতে যি কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে ইতিমধ্যে 5,69,057টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়ালৈ আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হোৱা নাই কিন্তু তথাপিও প্ৰায় 2 লাখতকৈ অধিক ভোটত বৰপেটা লোকসভা সমষ্টিত অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আগবাঢ়ি আছে যদিও এতিয়ালৈ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটাকৈ সমষ্টিৰ ভিতৰত নলবাৰী আৰু টিহু এই দুটা সমষ্টিৰ যদিও ভোট গণনা ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে তথাপিও বৰক্ষেত্ৰী সমষ্টিৰ যি ভোট গণনা এতিয়ালৈ চলি আছে আৰু আমি জানিব পৰা মতে আৰু দুটা ৰাউণ্ডৰ পিছতে এই ভোট গণনা সমাপ্ত হ'ব আৰু কিছু সময় পিছতে হয়তো এই ভোট গণনা সমাপ্ত হ'ব আৰু এতিয়ালৈ যিহেতু আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হোৱা নাই এতিয়ালৈ যদিও ক'ব পৰা হোৱা নাই কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে পুনৰ চৰকাৰ গঠন কৰিব বুলি প্ৰায় নিশ্চিত হৈ পৰিছে আমি শেহতীয়া পৰিৱেশ বৰ্তমান দেখুৱাবলৈ চেষ্টা কৰিম মই সহযোগী শেহতীয়া পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনালো বৰ্তমান যি চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় নলবাৰীৰ পৰা আমি শেহতীয়া ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিম অসম টাইমৰ দৰ্শকসকলক যি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটাকৈ যি সমষ্টি টিহু সমষ্টি আৰু বৰক্ষেত্ৰী আৰু নলবাৰী বিধানসভা সমষ্টি এই তিনিটাকৈ সমষ্টিৰ ভোট গণনা বৰ্তমান চলি আছে নলবাৰী যি চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় এই গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্তমান ভোট গণনা চলি আছে আৰু ইতিমধ্যে টিহু আৰু নলবাৰী সমষ্টিৰ ভোট গণনা ইতিমধ্যে সমাপ্ত হৈছে যদিও বৰপেটা লোকসভা সমষ্টিৰ যি ভোট গণনা এতিয়ালৈ চলি আছে আৰু আমি শেহতীয়া আপডেটসমূহ অসম টাইমৰ দৰ্শকসকলক দেখুৱাই যাবলৈ আমি চেষ্টা কৰিম আৰু যি অসমৰ যদি প্ৰেক্ষাপট আমি চাবলৈ যাওঁ তেতিয়াহ'লে অসমৰ প্ৰায় 14টা সমষ্টিৰ 10টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছে আৰু যি 4টা সমষ্টিত কংগ্ৰেছ যি জোটবন্ধনে আগবাঢ়ি থকা আমি জানিব পাৰিছো আৰু শেহতীয়া যি খবৰ অনুসৰি অসমৰ প্ৰায় যোৰহাট সমষ্টিটো কংগ্ৰেছৰ দলত থকা বুলি আমি ইতিমধ্যে গম পোৱা গৈছে আৰু যি ডিব্ৰুগড় সমষ্টিত প্ৰায় 2.5 লাখতকৈ অধিক ভোটত সৰ্বানন্দ সোণোৱালে ইতিমধ্যে জয়লাভ কৰা বুলি আমি ইতিমধ্যে গম পাইছো অসম টাইমৰ দৰ্শকসকলক আমি পিছলৈ এই আপডেটসমূহ দি যাবলৈ চেষ্টা কৰিম ধন্যবাদ আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটক ধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটক ধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ ডিআইচি পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটক ধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত